মহাশিৱৰাত্ৰিলৈ মাজত মাথো কেইটামান দিন বাকী। সকলো মন্দিৰত দেখিব পোৱা গৈছে মহাশিৱৰাত্ৰিৰ ব্যাপক প্ৰস্তুতি। চামগুৰিৰ ননৈ গুফা মন্দিৰতো দেখা পোৱা গৈছে মহাশিৱৰাত্ৰিৰ ব্যাপক প্ৰস্তুতি। এইবাৰ তিনিদিনীয়াকৈ মহাশিৱৰাত্ৰিৰ আয়োজন কৰা হৈছে চামগুৰি গুফা মন্দিৰত, আৰু এই গুফা মন্দিৰ অৱস্থিত 250 ফুট ওপৰত। এই মন্দিৰ বাবাক দৰ্শন কৰিবলৈ হলে পাৰ হ'ব লাগিব বৃহৎ বৃহৎ শিলাখণ্ড আৰু এটা সুৰংগ। আৰু এই মহাশিৱৰাত্ৰিত প্ৰত্যেক বছৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলৰ আগমন দেখিবলৈ পোৱা যায়, যাৰ বাবে এতিয়া চামগুৰি ননৈ গুফা মন্দিৰত চলিছে মহাশিৱৰাত্ৰিৰ ব্যাপক প্ৰস্তুতি। যিহেতু আমাৰ এই মহাশিৱৰাত্ৰিটো এবাৰ আমি আগৰ যেনেকুৱা ধৰণৰ পাৰ কৰিছিলোঁ, এবাৰো আমি এনেকুৱা ধৰণৰে পাৰ কৰিম বুলি ভাবিছোঁ, আৰু বহুতো মানুহ ইয়াতে সমাগম হয়। আপোনালোকে নিশ্চয় দেখিছে। কিমান দূৰৰ পৰা আহে মানুহ? ইয়াততো আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ বাহিৰৰ পৰাও আহে, আৰু আমাৰ নগাঁও ডিষ্ট্ৰিক্টতো সম্পূৰ্ণ মানুহ ইয়াতে আহে। আৰু এবাৰ আমি আমাৰ যিটো আমাৰ ব্ৰহ্মপুৰ সমষ্টি, আমি এইবাৰ ইয়াক আমাৰ ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়কো মাতিছোঁ প্ৰথমবাৰৰ কাৰণে। যিহেতু আগতে বহুতো তেনেকুৱা বিধায়ক আমাৰ আছিলে, কিন্তু তেনেকুৱা কোনো ব্যক্তি এই মন্দিৰত অনা নাছিলে আৰু কোনো দেখুৱাই দিয়া নাছিলে। আৰু এবাৰ আমি আমাৰ ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়ক কি কাৰ্য ৰাখিছে, কিবা নাম বা তেনেকুৱা? আমি 3 দিনীয়া কাৰ্যসূচী। কি আছে ইয়াত? নাম আছে, ভজন আছে, আৰু নামেই ৰাখিছোঁ আৰু গোটেইখিনি। হয়। চামগুৰিৰ পৰা জিতুমণি শইকীয়াৰ ৰিপৰ্ট, B24 অসম এনি।